মথনগুৰি সমষ্টিত নিৰ্বাচনটো অলপ ব্যতিক্ৰম নিৰ্বাচন হৈছে। গৌতম দাস তেখেত এজন বৰ্তমান দুৰ্নীতিৰ চৰ্দাৰ। গৌতম দাস হাটাও আৰু এই মথনগুৰি সমষ্টি বাচাও। অসম গণ পৰিষদ দলত তেনেকুৱা ধৰণৰ চুপাৰী লোৱা, তেনেকুৱা ধৰণৰ দাগ থকা কলংকিত নেতা অসম গণ পৰিষদ দলত নাই। নিৰ্বাচনী প্ৰচাৰ অসম গণ পৰিষদ দলে আমি প্ৰায় বন্ধ ৰাখিছোঁ, কাৰণ ইমান মৰ্মান্তিক এটা বেদনা যোৱাকালিৰ পৰা আমি সমগ্ৰ অসমৰ ৰাইজে এই যন্ত্ৰণাটো আমি পালোঁ। আমাৰ হিয়াৰ আমঠু অসমীয়াৰ অতি আপোনৰো আপোন জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীক আমি অকস্মাতে হেৰুৱাবলগীয়া হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, আমাৰ জাতিটোৰ কাৰণে বৰ দুখৰ এটা বিষয়। তথাপি আমাৰ BTC নিৰ্বাচন চলি আছিল। আমি যোৱাকালিৰ পৰাই খবৰটো পোৱাৰ লগে লগে অসম গণ পৰিষদ দলে আমি সকলো নিৰ্বাচনী প্ৰচাৰ আমি বন্ধ ৰাখিছোঁ। নিৰ্বাচনী প্ৰচাৰৰ পৰা আমি দূৰত্বত আছোঁ, মাইক বজোৱা নাই, কোনো মেল মিটিঙত আমি কথা কোৱা নাই। কিন্তু আজিও আমি যিহেতু আমাৰ 22 তাৰিখে নিৰ্বাচন আছে, আমি ঠায়ে ঠায়ে ঘূৰা পাকা কৰি অলপ মানুহখিনিক আমি মাত দি আছোঁ। গতিকে এই চেগতে আমাৰ মৰমৰ শিল্পী হিয়াৰ আমঠু অসমীয়াৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ প্ৰতি আমি অসম গণ পৰিষদ দলৰ ফালৰ পৰা আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই য'তেই নাথাকক কিয় শান্তিৰে থাকক, সৰগত থাকক, তাকে আজিৰ তাৰিখত এই দুখৰ মুহূৰ্তত আমি সমগ্ৰ অসমৰ জনসাধাৰণৰ হকে অসম গণ পৰিষদ দলে আমি বিচাৰিছোঁ। তাৰ পিছতো যিহেতু নিৰ্বাচন চলি আছে, আপোনালোককো লগ পালোঁ, গতিকে দুই এটা কথা আমি আপোনালোকক জৰিয়তে অৱগত কৰিবলৈ ওলাইছোঁ। যোৱাকালি আপোনালোকে দেখিলে যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আমাৰ নিমুৱালৈ আহিছিল। মথনগুৰি সমষ্টি, হালবাৰী সমষ্টিৰ একেবাৰে বৰ্ডাৰ ঠাই, আৰু তাত আহি কেইবাটাও কথা আমাৰ অসম গণ পৰিষদ দলক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাটো আমি দেখিবলৈ পালোঁ। আৰু সেই কথাত আমি অত্যন্ত দুখিত আৰু ব্যথিত, কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীৰ আমি মিত্ৰ দল। এতিয়া নহয়, আমি বহু আগৰ পৰা যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতাত মানে চৰকাৰত নাছিল, তেতিয়াৰ পৰাই আমি তেওঁলোকৰ লগত আমি মিত্ৰতাত আছোঁ, আৰু আজিও অসম গণ পৰিষদ দলে আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি আহিছোঁ। আৰু এই মথনগুৰি বা BTRত এইবাৰ অসম গণ পৰিষদ দলে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ। এই কথাটো ৰাইজক আমি নিৰ্বাচনী সভাবিলাকতো কৈছোঁ, সকলো সভা সমিতিত কৈছোঁ, অসমৰ ৰাইজক কৈছোঁ যে 20টা বছৰ পাৰ হৈ গ'ল, BTC হ'ল, BTR হ'ল, আৰু এই BTC BTRত বসবাস কৰা যিখিনি আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ, মূলসুঁতিৰ মানুহ, এই মানুহখিনি কিন্তু সঁচাকৈ আচলতে ৰাজনৈতিকভাৱে এটা হতাশগ্ৰস্ত পৰিৱেশ হৈছে, বঞ্চিত হৈছে, লাঞ্ছিত হৈছে। এই কথাখিনি আপোনালোকে জানে, অসমৰ ৰাইজে জানে। আৰু সেইকাৰণে সুদীৰ্ঘ 20 বছৰৰ অন্তত অসম গণ পৰিষদ দলে আমি ভাবিলোঁ, যিহেতু আমি আঞ্চলিক দল, অসমৰ ৰাইজৰ দল, গতিকে এই দলটোৱে যদি BTR BTCত বসবাস কৰা এই অসমীয়া মানুহখিনি, যিখিনি মানুহক আমি অবড়ো বুলি কওঁ, আজি বঙালীসকলে হওক, মুছলমানসকলে হওক, নেপালীসকলে হওক, ৰাজবংশীসকলে হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি মানুহ বসবাস কৰি আছে, এই মানুহখিনি আজি যিটো এটা নিৰাপত্তাহীনতাত ভোগা বুলি তেওঁলোকে অনুভৱ কৰে, তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি অনুভৱ কৰে, যে BTCত বসবাস কৰি আমি যেন অসমত নাই নেকি, ক'ৰবাত বেলেগত থাকিলোঁ নেকি, এই কথাটো তেওঁলোকৰ অনুভৱ হোৱাৰ কাৰণে আমি অসম গণ পৰিষদ দলে তেওঁলোকৰ লগত কথা পাতি এইবাৰ আমি সিদ্ধান্ত ল'লোঁ যে এই মানুহখিনিৰ ৰাজনৈতিক স্বাৰ্থত এখন সুন্দৰ সফল সমৃদ্ধিশালী BTR গঠন কৰাৰ স্বাৰ্থত বড়োসকল যেনেকৈ আগবাঢ়ি গৈছে, আমি নন বড়োসকলো, অসমীয়াসকলো তেনেকৈ যাতে তেওঁলোকৰ হাতে হাত ধৰি সমানে আগবাঢ়ি যাব পাৰোঁ, ৰাজনৈতিকভাৱে যাতে কোনো ধৰণৰ হতাশাৰ সৃষ্টি হ'ব নালাগে, কোনো ধৰণৰ আমাৰ অসমীয়া ল'ৰাসকল যি নতুন প্ৰজন্মৰ যুৱক যুৱতী আছে তেওঁলোকে যাতে কোনো হতাশগ্ৰস্ত হ'ব নালাগে, এই কথাখিনি সাহস দিয়াৰ কাৰণে আমি অসম গণ পৰিষদ দলে এইবাৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হ'লোঁ। আৰু এই কথাখিনি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ নেতৃত্বই ইতিমধ্যে অৱগত কৰিছে যে আমিও 2-4টাত আমি ইলেকশ্যন খেলিম, কাৰণ এই ঠাইবিলাকৰ এটা সময়ত আমাৰ MLA আছিল। আমাৰো দলৰ কৰ্মকৰ্তাসকলে বিচাৰে যে হাতীটোত আমি ভোট দিব লাগে, হাতীটোৰ ছবিত আমি ইলেকশ্যন খেলিব লাগে, এইটো বিচাৰে। গতিকে আমি বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচন খেলিছোঁ, আমি কাকো হৰুৱাৰ কাৰণে। আমি এই কথাটো বাৰ বাৰ নিৰ্বাচনী সভাবিলাকত কৈছোঁ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বহু কেইজন নেতাই এই কথাটো মানে উত্থাপন কৰি আছে, আৰু আমাৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই কথাটো কৈছে যে ঘূৰাবলৈ আমি BPF, UPPL, BJP ঘূৰাবলৈ অসম গণ পৰিষদ দলে ইয়াত নিৰ্বাচন খেলা নাই। আমি একমাত্ৰ নিৰ্বাচন খেলিছোঁ
BTCৰ যিখিনি জনসাধাৰণে আজি ভাবে আমি শোষিত, আমি বঞ্চিত, আমি লাঞ্ছিত, যিখিনি জনসাধাৰণে ভাবে যে BTCত বসবাস কৰি, BTRত বসবাস কৰি আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'লো নেকি, এই মানুহখিনিক এটা ৰাজনৈতিক সাহস দিয়াৰ কাৰণে, এই মানুহখিনিক এটা সামাজিক পৰিৱেশ নিৰ্মাণ কৰি তেওঁলোকক ইয়াত গণতান্ত্ৰিকভাৱে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে এই উদ্দেশ্যৰ আগত ৰাখি আমি অসম গণ পৰিষদ দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। গতিকে আমি কোনো কাৰণত ভাৰতীয় জনতা পাৰ্টিক হৰুৱাবলৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেখেত আমাৰো মুখ্যমন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী, অসম গণ পৰিষদ দলৰ মুখ্যমন্ত্ৰী, আমাৰ অভিভাৱক, অসমৰ ৰাইজৰ অভিভাৱক। গতিকে এই বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলি থকা অৱস্থাত আমাক তেনেকৈ আনৰ পৰা চুপাৰি লৈ নিৰ্বাচন খেলা বুলি যিটো কথা কৈছে, আমি অত্যন্ত দুখিত, আমি ব্যথিত, কাৰণ তেখেত আমাৰ অভিভাৱক। গতিকে এই কথাখিনি যাতে ৰাইজলৈ ভুল বাৰ্তা নাযায়, তাৰ কাৰণে মানে আপোনালোকক আমি সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ। আৰু এটা কথা ঠিক, আমি এইটো কথা স্পষ্টভাৱে ক'ব পাৰোঁ অসম গণ পৰিষদ দলে, যে অসম গণ পৰিষদ দলত তেনেকুৱা ধৰণৰ চুপাৰি লোৱা, তেনেকুৱা ধৰণৰ দাগ থকা কলংকিত নেতা অসম গণ পৰিষদ দলত নাই। আমাৰ সাধাৰণ সম্পাদক প্ৰাক্তন বিধায়ক ভূপেন্দ্ৰ ডাঙৰীয়া আমাৰ লগত আছে। কেনেকুৱা ধৰণৰ নিৰ্জীৱ প্ৰকৃতিৰ লোক, বা আমাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰনাথ দাস আছে, আমাৰ নেতা ফণীভূষণ চৌধুৰী ডাঙৰীয়া আছে, আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, অতি নিৰ্জীৱ, কোনো ধৰণৰ তেনেকুৱা কলংকৰ দাগ অসম গণ পৰিষদ দলৰ নেতৃত্বৰ গাত আমাৰ নাই। গতিকে সেইকাৰণে আমি এই কথাবিলাক বৰ দুখ পাওঁ আৰু আঘাত পাওঁ। কিন্তু এটা কথা ঠিক, এই কথাটো স্পষ্টভাৱে নক'লে আজি আমাৰ অলপ দুখে চুব বুলি ভাবিছোঁ। এই মথনগুৰি সমষ্টিত নিৰ্বাচনটো অলপ ব্যতিক্ৰম নিৰ্বাচন হৈছে। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ পৰা যিগৰাকী প্ৰাৰ্থী ইয়াত দিছে, গৌতম দাস, তেখেত এজন বৰ্তমান দুৰ্নীতিৰ চৰ্দাৰ, তেখেত এজন দুৰ্নীতিৰ সম্ৰাট। তেখেতে যিমান সম্পত্তিৰ পাহাৰ গঢ়িছে, আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে, সেই মানে একদম লিষ্টবিলাক ওলাই গৈছে, তেখেতে কিমান অবৈধ সম্পত্তিৰ আজি গৰাকী হৈছে, এই কথাবিলাক আপোনালোকে দেখিছে। গতিকে আমাৰ বিজেপিৰ বিৰুদ্ধে আমাৰ ক'বলগীয়া একো নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে আমি এটা শব্দও নকওঁ। তেখেতৰ প্ৰতি আমাৰ সন্মান, ৰেচপেক্ট, বিশ্বাস 100% আছে। অসম গণ পৰিষদ দলৰ যি আমাৰ মিত্ৰতাৰ ধৰ্ম আমি পালন কৰি যাম। কিন্তু এই মথনগুৰি সমষ্টিৰ ৰাইজে এইবাৰ বিচাৰিছে যে দুৰ্নীতি ইয়াৰ পৰা উৎখাত হ'ব লাগে, ভ্ৰষ্টাচাৰ ইয়াৰ পৰা নিৰ্মূল হ'ব লাগে, আৰু ইয়াৰ পৰা এগৰাকী এনেকুৱা প্ৰাৰ্থী মানে নিৰ্বাচিত হ'ব লাগে, যিগৰাকী প্ৰাৰ্থীয়ে মথনগুৰিত বসবাস কৰা সকলো ৰাইজৰ, বিশেষ কৰি অবড়ো, আমাৰ যিখিনি অসমীয়া মানুহ, বঙালী মানুহ, মুছলমান মানুহ, নেপালী মানুহ, এই মানুহখিনিৰ পক্ষত যাতে মাত মাতিব পাৰে। বিগত 10 বছৰ হ'ল MCL হ'ল, তাৰপিছত EM হ'ল গৌতম দাস ডাঙৰীয়াই, কোনো ধৰণৰ ৰাইজৰ লগত তেখেতে যোগাযোগ নকৰে, ৰাইজৰ কাৰণে কথা নকলে, কেৱল সম্পত্তিৰ পাহাৰ গঢ়িলে, কেৱল অবৈধ সম্পত্তিৰ পাহাৰ গঢ়িলে। এইগৰাকী প্ৰাৰ্থীক আজি ভাৰতীয় জনতা পাৰ্টীৰ নিচিনা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত শূন্য সহনীল চৰকাৰ চলিছে, দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলি আছে, এই চৰকাৰ আমাৰ চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। তাৰ পিছতো ভাৰতীয় জনতা পাৰ্টীৰ ইয়াৰ যিগৰাকী প্ৰাৰ্থী গৌতম দাস দুৰ্নীতিত নিমজ্জিত, এইটো আমি কোৱা কথা নহয়। এই মথনগুৰি অঞ্চলৰ ৰাইজে, জনসাধাৰণ আজি সেইটো এটাই প্ৰশ্ন, যে গৌতম দাস হাটাও আৰু এই মথনগুৰি সমষ্টি বাচাও, এইটো হৈছে ইয়াৰ নিৰ্বাচনৰ এটা প্ৰচাৰ। গতিকে এই ক্ষেত্ৰত আমি গৌতম দাসক উৎখাত কৰাৰ কাৰণে অসম গণ পৰিষদ দলে আমি আহ্বান জনাইছোঁ। দুৰ্নীতি ভ্ৰষ্টাচাৰ নিৰ্মূল কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এটা কথা দুখ লাগে, আমাৰ বিজেপিৰ কিছুমান কৰ্মকৰ্তাই আজিও কৈ আছে যে অসম গণ পৰিষদ দলে প্ৰাৰ্থীগৰাকী উদ্ৰ কৰিছে। কিয় উদ্ৰ কৰিম? কি প্ৰশ্ন? তাৰমানে ৰাইজক বিপথে পৰিচালিত কৰাৰ বাহিৰে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী গৌতম দাস, তেওঁৰ হাতত কোনো ধৰণৰ উপায় নাই। টকা পইচাৰ আশ্ৰয় লৈ কেৱল খিচিৰি খুৱাই ৰাইজক বিপথে পৰিচালনা কৰি পুনৰ তেখেতে নিৰ্বাচিত হ'ব বিচাৰিছে। কিন্তু ৰাইজে সেইটো বিচৰা নাই। ৰাইজে বিচাৰিছে গৌতম দাস উৎখাত হ'ব লাগে, দুৰ্নীতি ভ্ৰষ্টাচাৰ নিৰ্মূল হ'ব লাগে। সেইটো আজিৰ তাৰিখৰ বাৰ্তা। আৰু এই কথাখিনি আমি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাইছোঁ আপোনালোকৰ জৰিয়তে। তেখেতে এই কথাখিনি বুজি পালে তেখেতে নিশ্চয় ভাবিব যে মথনগুৰিৰ মানে বিজেপিৰ প্ৰাৰ্থীগৰাকী দুৰ্নীতিপৰায়ণ ব্যক্তি। গতিকে এই কথা স্পষ্ট ৰাইজক আমি আপোনালোকৰ জৰিয়তে জনাইছোঁ, এই মথনগুৰি সমষ্টিৰ ৰাইজক, যে বিজেপি যিবিলাক কথা কৈ আছে, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে, বন্ধুসকলে যিবিলাক কথা কৈ আছে যে অসম গণ পৰিষদ দলে প্ৰাৰ্থীগৰাকী উদ্ৰ কৰিছে, তেওঁলোক বহি গৈছে, আমি কোনো কাৰণত বহি যোৱা নাই। আমি কোনো কাৰণত বহি যোৱা নাই, বহি যোৱাৰ প্ৰশ্ন নাহে। কাৰণ এইখিনি মানুহে এইবাৰ বিচাৰিছে যে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকী জিতক, জয়যুক্ত হওক। গতিকে এইটো আশা ৰাখি আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, আৰু ৰাইজে নিশ্চয় ভাল ফলাফল দিব। মথনগুৰি পৰিষদীয় সমষ্টিত এই যিগৰাকী গৌতম দাস, তেখেতে পৰাজিত হ'ব, আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আমাৰ মনোমন দাসে এইবাৰ জয়যুক্ত হ'ব। সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ,
এই মথনগুৰি পৰিষদীয় সমষ্টিৰ ৰাইজক আমি মুকলি আহ্বান জনাইছোঁ। অসম গণ পৰিষদ দলে কোনো ধৰণৰ কথাত ভীতিগ্ৰস্ত নহয়, টকা পইচাত ভুল নাযায়, খিচিৰি খাই ভুল নাযায়, মুক্তভাৱে BTCক উদ্ধাৰ কৰাৰ স্বাৰ্থত, এই মথনগুৰিক উদ্ধাৰ কৰাৰ স্বাৰ্থত, এই মথনগুৰি সমষ্টিত বসবাস কৰা যি অসমীয়া, যি মুছলমান, যি বঙালী, যি নেপালী, যি বিভিন্ন জনগোষ্ঠীৰ লোক আছে, এই লোকসকলৰ ৰাজনৈতিক অধিকাৰৰ স্বাৰ্থত মুক্তমূলীয়ভাৱে ভোট প্ৰদান কৰক। তাৰ কাৰণে মথনগুৰি সমষ্টিৰ ৰাইজৰ প্ৰতি আমি বিনম্ৰতাৰে আহ্বান ৰাখিছোঁ। নাই চাওক, এইখিনিতে আজি ৰাজনৈতিক বক্তব্য ৰখাৰ কোনো ধৰণৰ ইচ্ছা আৰু মানসিকভাৱেও প্ৰস্তুত নাছিলোঁ, কিন্তু যিহেতুকে কিছুমান প্ৰশ্ন আহিছে, গতিকে প্ৰশ্নবিলাকৰ উত্তৰ দিয়াটো নিশ্চয় আমি সমীচীন বুলি ভাবোঁ। এটা কথা ঠিক যে মিত্ৰতাৰ যিটো ধৰ্ম, এই মিত্ৰতাৰ ধৰ্ম অসম গণ পৰিষদ দলে ভালদৰে জানে। মিত্ৰতাৰ ধৰ্ম কি আৰু মিত্ৰতাৰ ধৰ্ম কেনেদৰে পালন কৰিব লাগে অসম গণ পৰিষদ দলে জানে। আৰু মিত্ৰতাৰ ধৰ্ম পালন কৰিয়ে আমি বিভিন্ন ধৰণে আমি সেইমতে দিছোঁ। আজিলৈকে অসম গণ পৰিষদ দলৰ নজিৰ নাই যে আন কাৰোবাক হৰুৱাবলৈ বা মিত্ৰ দলেই হওক বা আন কাৰোবাকে হওক হৰুৱাবলৈ আমি প্ৰতিদ্বন্দ্বীকহে হৰুৱাওঁ। কোনো মিত্ৰ দলৰ প্ৰাৰ্থীক হৰুৱাবৰ কাৰণে প্ৰাৰ্থী দিয়া অসম গণ পৰিষদ দলৰ নজিৰ নাই। এই নজিৰ যদি বিচাৰে, উদাহৰণ যদি বিচাৰে, অসম ভাৰতীয় জনতা পাৰ্টীৰ এই উদাহৰণ অজস্ৰ উদাহৰণ আছে। তেওঁলোকে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব লৈ খেলি পেলাই তেওঁলোকে আমাৰ পাৰ্টীক হৰুৱা অজস্ৰ উদাহৰণ তেওঁলোকৰ আছে। গতিকে এইটো এটা কথা। দ্বিতীয় এটা কথা কি, আজি BTC সমষ্টিত আমি 10টা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিয়াৰ এটা গুণাগথা কৰিছিলোঁ। আৰু সেইকাৰণে আমাৰ এটা ৰাজনৈতিকভাৱে আমাৰ য'ত আমি প্ৰাৰ্থী নিদিলোঁ সেই অঞ্চলবিলাকত আমাৰ বিভিন্ন ধৰণৰ তেওঁলোকে খুব ক্ষোভিতও হৈছে যে কিয় প্ৰাৰ্থী নিদিলে। কাৰণ আমি এইটো কাৰণতে নিদিলোঁ যাতে আমাৰ য'ত জয়লাভৰ সম্ভাৱনা আছে, য'ত আমাৰ সাংগঠনিক স্থিতি মজবুত আছে, আৰু সেই অঞ্চলতহে আমি প্ৰাৰ্থিত্ব দিছোঁ। ইয়াতে কোনোবাক হৰুৱাবলৈ, কোনোবাক জিকাবলৈ তেনেকুৱা ধৰণৰ কোনো মানসিকতা আমাৰ নাই। আৰু আমি আজি 10টা, এই কথাটো বিজেপি উপলব্ধি কৰা উচিত যে এই 10টা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হ'লে হয়তো আজি সেই মথনগুৰিত যি হৈছে সেই ধৰণৰ একেধৰণৰ পৰিস্থিতি এটা হ'লহেঁতেন। আৰু এটা কথা ঠিক যে মথনগুৰি সমষ্টিৰ প্ৰাৰ্থীগৰাকী যিহেতুকে জয়লাভৰ সম্ভাৱনা আছে, আগুৱাই গৈছে, গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ বা এনেকুৱা ধৰণৰ পৰিস্থিতিৰ মুখামুখি নিশ্চিতভাৱে হ'ব লাগিব। এইটো ৰাজনৈতিক খেলখনত বা নিৰ্বাচনী খেলখনত এইটো এটা সাধাৰণ ঘটনা বুলি মই ভাবোঁ। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি বক্তব্য ৰাখিছে, এই বক্তব্যটো মই আন কিবা বুলি নাভাবোঁ। এইটো এটা হৈছে ৰাজনৈতিকভাৱে নিৰ্বাচনত জয়লাভ কৰাৰ এটা পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছে। কাৰণ যিহেতুকে দেখিছে যে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকী যথেষ্টখিনি আগবাঢ়ি আছে, আৰু সেই গোটেই কথাবিলাক তেনেকুৱা ধৰণে আগবাঢ়ি গৈছে। গতিকে আমি এই কথাখিনিকে আপোনালোকক মুকলিভাৱে এই কথাখিনিকে ক'লোঁ। আৰু এটা কথা ঠিক যে আমাৰ যি স্থিতি বৰ্তমান, এই স্থিতি আমাক আগন্তুক দিনত যথেষ্টখিনি সহায় সহযোগ কৰি আগবঢ়াই নিব। আৰু মথনগুৰি সমষ্টিত আপোনালোকে নিশ্চিতভাৱে 26 তাৰিখৰ ৰিজাল্টত মথনগুৰি সমষ্টিৰ ফলাফল আপোনালোকে পাব। নহয়, 26ত বন্ধুত্বপূৰ্ণ কথাটো এনেকুৱা নহয়। চাওক, আপোনালোকে এটা কথা আপোনালোকক কৈ থলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ লগত চৰকাৰ নথকা দিনৰ পৰাই মিত্ৰতাত আছে। তেওঁলোকৰ চৰকাৰ নাছিলে, চৰকাৰ নথকা দিনৰ পৰাই আমাৰ লগত মিত্ৰতাত আছে। আৰু আজি 2016 চনৰ পৰা তেওঁলোকৰ চৰকাৰ আছে। আৰু আমি মিত্ৰতাত আমি আছোঁ। আমাৰ অসম গণ পৰিষদ দলৰ মিত্ৰতাৰ কথাটো আপোনালোকে নিশ্চয় জানে যে VP সিং চৰকাৰৰ দিনৰ পৰা দেৱেগৌড়া চৰকাৰ, IK গুজৰাট চৰকাৰ, বিভিন্ন চৰকাৰৰ লগত আমাৰ মিত্ৰতা আছে। অৰ্থাৎ এটা কথা লক্ষ্য কৰিব যে কেন্দ্ৰত যিমান অকংগ্ৰেছী চৰকাৰ হৈছে, প্ৰতিখন অকংগ্ৰেছী চৰকাৰৰ লগত আমাৰ মিত্ৰতা আছে। কাৰণ আমি উপলব্ধি কৰোঁ যে কংগ্ৰেছে অসমৰ যথেষ্টখিনি ক্ষতি কৰিছে, আৰু অসমৰ উন্নয়ন, অসমৰ সংযুক্তি ৰূপায়ণ বা বিভিন্ন যি সমস্যা আছে, এই সমস্যাসমূহ সমাধানৰ কাৰণে কেন্দ্ৰৰ সহায় সহযোগিতা লাগিব। আৰু সেইকাৰণে আমি কেন্দ্ৰত যেতিয়াই অকংগ্ৰেছী চৰকাৰ আছে, সেই অকংগ্ৰেছী চৰকাৰৰ লগত আমি মিত্ৰতাত আছোঁ। মিত্ৰতাত কিছুমান সৰু সুৰা বাধা বিঘিনিয়ে মিত্ৰতা ভংগ কৰা বা মিত্ৰতাৰ পৰা ওলাই অহা এই ধৰণৰ কথাবিলাক নাহে। এইটো এটা, মই অলপ আগতে ক'লোঁ যে এই বিষয়টো হৈছে এটা ৰাজনৈতিক নিৰ্বাচনী কেন্দ্ৰিক এটা প্ৰচাৰৰ ব্যৱস্থাহে। গতিকে এই কথাটোত খুবেই দুখিত। আৰু আমাৰ যি স্বাভিমানী কৰ্মী আছে, এই স্বাভিমানী কৰ্মীসকলে আটাই কথা বাৰ্তাবিলাকত দুখিত হৈছে, আৰু তেওঁলোকে স্বাভিমানত যাতে আঘাত নকৰে এই কথাটো মই উপলব্ধি কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীক অনুৰোধ জনাইছোঁ।